Hello guys, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বট কোম্পানীৰ দুটা ব্লুটুথ হেডফোন। এটাৰ মডেল নাম্বাৰ হৈছে Rockers 255 আৰু এটাৰ মডেল নাম্বাৰ হৈছে Rockers 260। দুটাকে আনবক্সিং কৰিম, ৰিভিউ কৰিম, দুটাৰ ভিতৰত কোনটো বেছি ভাল বা বেয়া, মই কিমান দামেৰে কিনিলো এই সকলোবোৰ কথা আলোচনা কৰিম। সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আপোনালোকৰ এমজে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। টাইমৰ কথা চিন্তা কৰি মই আপোনালোকক আনবক্সিংটো নেদেখুৱালো। এইটো হৈছে বটৰ 260 আৰু এইটো 255। প্ৰথমে আমি 255 ৰ ৰিভিউ কৰি লওঁ, তাৰ পিছত আহিম 260 লৈ। 260 টোক থৈছো অলপ সময়ৰ কাৰণে সাইডত। Rockers 255 ৰ বক্সৰ ভিতৰত আমি পাইছো এটা সৰু কলা ৰঙৰ বক্স আৰু তাত আছে এটা সৰু C টাইপ USB কেবল হেডফোনটোক চাৰ্জ কৰিবৰ কাৰণে। তাৰ পিছত বটৰ তৰফৰ পৰা কিছুমান ডকুমেন্টেশন আৰু সাইজৰ এক্সট্ৰা বেলেগ সাইজৰ বাডছ। তাৰ পিছত এটা সৰু মেনুৱেল, থ্যাংক ইউ কাৰ্ড আৰু তাৰ পিছত বটৰ তৰফৰ পৰা কিছুমান ষ্টিকাৰ্ছ। মই আপোনালোকক এটা এটাকৈ দেখাই দিছো। এতিয়া আহিছো হেডফোনটোৰ ওপৰত। প্ৰথমে ইয়াৰ বিল্ড কোৱালিটি আৰু বুটনছ বিলাকৰ কথা কৈ আছো। ইয়াৰ বিল্ড কোৱালিটি বহুত ভাল দিয়া হৈছে। বেণ্ডত এটা বেষ্ট কোৱালিটিৰ ৰাবাৰ ইউজ কৰা হৈছে। ওপৰৰ ফালে একচুয়ালি এইটো টেক্সচাৰ টাইপৰ ডিজাইন দিয়া হৈছে আৰু তলৰ ফালে প্লেইন ডিজাইন দিয়া হৈছে। এতিয়া আহিছো বুটন বিলাকলৈ। ইয়াত পাৱাৰ বুটন, ভলিউম আপ আৰু ডাউন বুটন, প্লে আৰু পাউজ বুটন দিয়া হৈছে। এইফালে একো নাই, প্লেইন হয়। এইফালে যিবিলাক বুটনছ দিয়া হৈছে সেইবিলাক অৰেঞ্জ কালাৰৰ প্লাষ্টিকৰ বুটনছ দিয়া হৈছে। পাৰ্সোনালি ক'বলৈ গ'লে মই কিন্তু প্লাষ্টিকৰ বুটনছ বহুত বেয়া পাওঁ। তাৰ পিছত এয়াৰবাডছ দুটাৰ পিছফালে পাৱাৰফুল মেগনেট ব্যৱহাৰ কৰা হৈছে, যাৰ সহায়ত এনেকুৱাকৈ বাডছ দুটা ধৰি ৰখাত সহায় কৰে। সো এইখিনি আছিল Rockers 255 ৰ সম্পূৰ্ণ ৰিভিউ। যি কি নহওক মাইক আৰু সাউণ্ড কোৱালিটিৰ কথা ভিডিওটোৰ শেষত মই আপোনালোকক কৈ আছো। বক্সৰ ওপৰত কি মেনশন কৰা আছে সেই সকলোখিনি মই স্ক্ৰিনৰ ওপৰত শো কৰি দিছো, আপোনালোকে ভিডিওটো পাউজ কৰি চাই ল'ব পাৰিব। এনিৱে এতিয়া আহিছো Rockers 260 ব্লুটুথ হেডফোনটোলৈ। সেম ইয়াৰো কলা বক্সৰ পৰা এটা সৰু C টাইপৰ USB কেবল আৰু তাৰ লগত কিছুমান ডকুমেন্ট, থ্যাংক ইউ কাৰ্ড, মেনুৱেল আৰু কেইটামান বটৰ তৰফৰ পৰা ষ্টিকাৰ্ছ আৰু মাত্ৰ দুজৰ এক্সট্ৰা বাডছ বক্সত আছে। এতিয়া মোৰ বক্সটোতে দুটা আহিছে নে এই মডেলৰ সকলো বক্স বিলাকতে দুজৰেই থাকে ক'ব নোৱাৰিলো। এতিয়া সকলোবোৰ ৰাখি দিছো সাইডত। বক্সৰ ওপৰত কি মেনশন কৰা আছে সেই সকলোখিনি মই স্ক্ৰিনৰ ওপৰত শো কৰি দিছো, আপোনালোকে ভিডিওটো পাউজ কৰি চাই ল'ব পাৰিব। ইয়াৰো বিল্ড কোৱালিটি বেষ্ট ৰাবাৰৰ দিয়া হৈছে, কিন্তু ইয়াত কোনো ধৰণৰ টেক্সচাৰৰ ডিজাইন দিয়া হোৱা নাই। মই 255 মডেলটো ইয়াৰ লগত দেখাই দি আছো আৰু এইটো 255 মডেলটোৰকে অলপ থিনো আছে। যি কি নহওক এতিয়া আহিছো ইয়াৰ বুটনছ বিলাকৰ ওপৰত। ইয়াৰ বুটন বিলাক ৰাবাৰৰ ইউজ কৰা হৈছে, য'ত পাৱাৰ বুটন আৰু ভলিউম আপ আৰু ডাউন বুটন দিয়া হৈছে। লগতে এটা ইণ্ডিকেটৰ লাইট আৰু মাইকো দিয়া হৈছে। চাৰ্জিং পৰ্টটো এবাৰ মই দেখাই দি আছো। দুয়োটা হেডফোনৰে সেম চাৰ্জিং পৰ্ট হয়, সো মই এটাতে দেখাই দিছো। ওভাৰঅল যদি মই ক'বলৈ যাওঁ দুয়োটাৰে ডিফাৰেণ্ট আৰু মই পাৰ্সোনালি দিয়া ৰেটিং বিলাক স্ক্ৰিনত দেখাই দিছো। সো ভিডিওটো শেষ কৰাৰ আগত মই আপোনালোকক ইয়াৰ প্ৰাইচৰ কথাও কৈ দিছো। দুয়োটাই সেম প্ৰাইচৰ হয়, 1299 টকা লৈছে। হেডফোন দুটাক লৈ আপোনাৰ যদি কিবা আশা বা খকজা থাকে তেন্তে নিশ্চয় তলত কমেন্ট কৰিব। আশা কৰো ভিডিওটো চাই ভাল পালে। সো আজিৰ ভিডিওটোত এইখিনিয়েই আছিল। আকৌ লগ পাম নেক্সট ভিডিওত। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।